তীৰ্থনগৰী হাজত পুনৰ চুৰৰ টাৰ্গেট ধৰ্মীয় অনুষ্ঠান ইটোৰ পিছত হিতকৈ হাজত চুৰিকাণ্ড সংঘটিত হৈছে হাজো আৰক্ষী থানা হাজো থানা নাগৰিক সমিতি আৰু হাজো গাঁওৰক্ষী বাহিনীৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ লৈছে চুৰে নিশা হাজোৰ কৈবৰ্ততলাৰ শ্ৰী শ্ৰী দামোদৰ দেৱ নামঘৰত চোৰে চলালে লুটপাট নামঘৰৰ পিছফালৰ দুৱাৰ ভাগি চোৰে লুটি নিলে হাজাৰ হাজাৰ মূল্যৰ সা সামগ্ৰী সোণৰ অলংকাৰ কাঁহ পিতলৰ বাচন বৰ্তনকে ধৰি নামঘৰটোৰ প্ৰণামী বাকচৰ ধন লুটি লৈ যায় মৰহাহী চোৰে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত উল্লেখ্য যে হাজোত প্ৰতিদিনে সংঘটিত হৈ অহা চুৰিকাণ্ডৰ ঘটনাই এতিয়া উদ্বিগ্ন কৰি তুলিছে হাজোবাসীক আমাৰ চাওক বৰ দুখৰ কথা আমাৰ হাজো কৈবৰ্ততলা এখন বৃহৎ ডাঙৰ চুবুৰী এই ডাঙৰ চুবুৰীটোৰ এটাই নামঘৰ তাক কেন্দ্ৰ কৰি আমি চুবুৰীবাসী সকলো একত্ৰিত হৈ আছো আৰু অতীতৰ পৰা আমি এনেকৈ মিলা প্ৰীতিৰে চলি আছো নামঘৰ এটাই কিন্তু যোৱাকালি নিশা কোনোবা দুৰ্বৃত্ত হৈ আমাৰ উত্তৰ দিশে থকা দুৱাৰখন ভাঙি একচু বিলেটেৰে কাটি ভিতৰত প্ৰৱেশ কৰি আমাৰ মন্দিৰত থকা যিবিলাক সামগ্ৰী পিতলৰ সামগ্ৰী সোণৰ ফুল প্ৰণামী টকা পইচা ইত্যাদিবোৰ লৈ গুচি গৈছে ইয়াক আমি সম্পূৰ্ণভাৱে গৰিহণা দিছোঁ আৰু আজি আমি ৰাইজ ৰাতিপুৱা যেতিয়া গম পালোঁ কথাটো সকলোৱে একত্ৰিত হৈ আমাৰ পূজাৰীজনক মাতিলোঁ তেওঁ আমাক কথাখিনি অৱগত কৰিলে আৰু আমি ৰাতিপুৱাৰ পৰাই আজি ৰাইজ বহি সুন্দৰভাৱে আলাপ আলোচনা কৰি আমি সকলোৱে একত্ৰিত হৈ কেনে এটা সন্দেহ লাগিল যে কিছুমান ৰাইজে মানুহবিলাক ক'লে যে আমাৰ চুবুৰীত এনেকুৱা ঘটনা ঘটা কিছুমান সন্দেহযুক্ত ব্যক্তি আছে এই সন্দেহযুক্ত ব্যক্তিসকলক মাতাই আনি আমি যদি ৰাজহুৱাভাৱে তেওঁলোক সোধ-পোছ কৰা যায় হয়তো তেওঁলোকে স্বীকাৰ কৰিব পাৰে কিন্তু ঠিক আছে আমি ৰাইজক সিদ্ধান্ত ল'লোঁ যে তেওঁলোকক মাতি আনি আমি ইয়াতে সোধ-পোছ কৰাটো ভাল আমি সোধ-পোছ কৰিলোঁ কিন্তু নাই তেওঁলোকে স্বীকাৰ নকৰিলে ইতিমধ্যে প্ৰশাসনক কথাটো জনোৱা গৈছে তেওঁলোক আহিছে ঘটনাস্থলী পৰিদৰ্শন কৰিছে তেওঁলোকে ৰিপৰ্টবিলাক লিখি লৈ গৈছে আৰু পৰ্যায়ক্ৰমে তেওঁলোকে তদন্ত কৰি কৰায়ত্ব কৰাৰ কাৰণে চেষ্টা চলাব বুলি আমাক আশ্বাস দিছে আমি আশ্বাসটো মানি লৈছোঁ আৰু আশা কৰোঁ এই যি চোৰৰ উপদ্ৰৱ যিবিলাক হৈ আছে আনফালে গৰু চোৰ একফালে মন্দিৰ মছজিদ বা নামঘৰ যিকোনো ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান বিদ্যালয় পৰ্যায়তো এই চোৰবিলাকে এৰা নাই ইয়াৰ প্ৰভাৱ কিন্তু বৰ বাৰুকৈ আমাৰ সমাজত পৰি আছে আৰু আশা কৰোঁ এইবিলাক নাশ হওক হ'ব নালাগে বেয়া কথা গতিকে আমিতো আৰু কি ক'ম চোৰে চুৰ কৰিছে আমি ধৰাত পেলাব লাগে কেনেকৈ ধৰাত পেলাম প্ৰশাসন আমাক লগত লাগিব প্ৰশাসনৰ তদন্ত উচিত হ'ব লাগিব প্ৰশাসনৰ দায়িত্ব থাকিব লাগিব নিশা হ'লে তেওঁলোকে পেট্ৰলিং কৰিব লাগিব তেতিয়াহে এইবিলাক কৰায়ত্ব কৰা হ'ব আৰু ভৱিষ্যতে এনেকুৱা ঘটনা নঘটিব বুলি আশা ৰাখি আৰু যিকেইজনে চুৰ কৰিছে বা যিবিলাকে চুৰ কৰি আছে এই কাৰ্যক তেওঁলোকক আমি গৰিহণা দিছোঁ আৰু ৰাজহুৱাভাৱে গৰিহণা দি মই মন্তব্য খাম হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696